দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে জীৱনৰে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। আপুনি অতদিনে যিজনী নিধিক দেখি আহিছিলে সেইজনী কাল্পনিক। কাল্পনিক? বাস্তৱৰ নিধি এইজনী। তুমি মোৰ ওচৰত কি এনে বিচাৰি পালা যে মোৰ নিচিনা মানুহ এটাৰ প্ৰেমত পৰিলা? মোৰ নিচিনা এয়া প্ৰেম নহয়, অভিনয়। মই কস্তুৰীৰ ওপৰত প্ৰতিশোধ ল'বলৈ সেইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ। এয়া মিছা বুলি কোৱা নিধি, এয়া তোমাৰ অভিনয়। এয়াই সঁচা। মোৰ মৰম মোৰ মিছা আছিল। আৰু এটা বনাইছোঁ। মোক আপুনি ক্ষমা কৰি দিয়ক, মইহে আপোনালোকৰ সম্পৰ্কবোৰ বেয়া কৰি আছোঁ। মই ভুলবোৰ বুজিছোঁ। কস্তুৰীৰ মহানতাই মোক মোৰ ভুল অনুভৱ কৰাইছে। নিধি মোৰ বাবে মৰিচিকাহে মাথো, আৰু মৰিচিকাৰ পাছত নদৌৰো। কিন্তু মই সলনি হ'ম, তোমালোকৰ বাবে সলনি হ'ম মা। তুমি ইয়াতে থাকা। তুমি নাহিবা। ভাল মানুহ হোৱাৰ আগতে অন্তিম বাৰলৈ এটা বেয়া কাম কৰিবলৈ ওলাইছো। তুমি সেই দৃশ্য চাব নালাগে। মোৰ ভুল হৈ গ'ল। মই তোমাৰ ওপৰত হাত উঠাব নালাগিছিল। ব'লা এতিয়া তোমাক মই অলপ আগবঢ়াই থৈ আহিম। ব'লা ব'লা, ইয়াতকৈ বেছি ভদ্ৰতা মই দেখুৱাব নোৱাৰোঁ, আৰু বেছি পলম হ'লে মই তোমাক গোটেই বাহিৰ কৰি দিম। কাপোৰ কানি পঠিয়াই দিয়াৰ ব্যৱস্থা মই কৰিম। ঠিক আছে, আপোনাৰ যদি সেয়াই ইচ্ছা, মই যামগৈ। ভুলটো মোৰেই। কোনোদিন ভালকৈ আইনাত মুখখন নাচাওঁ, নহ'লে তুমি মোৰ লগত বিয়াত বহিম বুলি কোৱা দিনাই ভুলটো বুজি পাব লাগিছিল।
আৰে সুস্থ অৱস্থাত তোমাৰ নিচিনা কোনোবা এজনী ছোৱালীয়ে মোৰ নিচিনা টপা ল'ৰা এটালৈ বিয়াত বহিব পাৰেনে? Out! Get out! ৰবা তুমি অন্তত মোক এটা ভাল উপকাৰ কৰি গলা মোক আজি তুমি অনুভৱ কৰাই দিলা যে মোৰ জীৱনত মা আৰু ভাইৰ স্থান কি সেইখিনি উপকাৰ কৰি দিয়াৰ বাবে চিৰকৃতজ্ঞ হৈ থাকিম তোমাৰ ওচৰত কি হ'ল এতিয়া ৰৈ আছা যে যোৱা ওলাই যোৱা তুমি কেতিয়াও মোৰ জীৱনত আৰু মোৰ পৰিয়ালৰ কোনো সদস্যৰ লগত মুখামুখি হ'বলৈ চেষ্টা নকৰিবা ঘৰিয়ালৰ চকু পানী দেখুৱাবই ওলাই যাবলৈ দিয়া কস্তুৰী তাইক তাই তোমাৰ বন্ধুত্বৰ সুযোগ লৈছে বহুত বেছিকৈ লৈ দাদা মানিছোঁ নিধি বহুত মিছা কথা কৈ এখন ঘৰত প্ৰৱেশ কৰিছে কিন্তু এই মিছাবোৰৰ আঁৰত লুকাই থকা সঁচাবোৰ আপুনি কিন্তু পাহৰি গৈছে আপোনালোক দুয়ে এইখন ঘৰত প্ৰৱেশ কৰাৰ আগতে ভগৱানক সাক্ষী কৰি যি বিয়া পাতিছিল সেইখন কিন্তু সঁচাই আছিল নিধিৰ শিৰত থকা এই সেন্দুৰখিনিও সঁচা সেন্দুৰ মুচি পেলোৱা সেইখিনি মই আপোনাক অনুৰোধ কৰিছোঁ নিধি এবাৰ তাইক সুযোগ দি চাওক দাদা এবাৰ কি কৰি আছ আৰু লাগে বোলে নিদিবি আৰু কিয় কাৰণ ভোক পলালে মানুহ সন্তুষ্ট হৈ যায় আৰু মই তাক ভোকাতুৰ হৈ থকাটো বিচাৰোঁ সঁচাই হওক বা মিছাই হওক বিয়া বিয়াই যদি মই তাইক খেদিবই লাগে তাৰ আগতে মই বিয়াখন ভাঙিব লাগিব তাৰ পাছতহে খেদিব পাৰিম দুটি মনৰ জোনাকৰ পোহৰ
দাদা নিধিৰ এই চকু পানীখিনিও সঁচা মই আপোনাক অনুৰোধ কৰিছোঁ নিধি এবাৰ তাইক সুযোগ দি চাওক দাদা এবাৰ কি কৰি আছ আৰু লাগে বোলে নিদিবি আৰু কিয় কাৰণ ভোক পলালে মানুহ সন্তুষ্ট হৈ যায় আৰু মই তাক ভোকাতুৰ হৈ থকাটো বিচাৰোঁ তাক অলপ তৰ্পিব দে তেতিয়াহে মগজুৱে কাম নকৰা হ'ব হেল্ল' হেল্ল' আৰিয়ান ক'ত আছা মই অলপ বাহিৰত আছোঁ তুমি ইমিডিয়েট ঘৰলৈ যোৱা কিয় কস্তুৰীয়ে আকৌ মূৰ্খামি কৰিছে তুমি এটা কথা মনত ৰাখিবা ঘৈণীয়েকক মৰম কৰা মানে এইটোকে নুবুজায় যে তাইৰ ভুলে শুদ্ধই তুমি সকলো কথা মানি ল'বা বুজিছা আৰিয়ান ঘৈণীয়েকে ভুল কৰিলে বাধা দিব পাৰিব লাগিব আৰু প্ৰয়োজনত কঠোৰ হ'ব পাৰিবও লাগিব কস্তুৰী কস্তুৰীয়ে ঠিকেই কৈছে তাইক মই বিয়া পাতি আনিছোঁ সঁচাই হওক বা মিছাই হওক বিয়া বিয়াই যদি মই তাইক খেদিবই লাগে তাৰ আগতে মই বিয়াখন ভাঙিব লাগিব তাৰ পাছতহে খেদিব পাৰিম মই ঠিকেই কৈছোঁনে মা সেয়া তোৰ সিদ্ধান্ত তেজছ মুঠতে তই ভাল মানুহ হ আৰু সুখী হৈ থাক আচলতে কস্তুৰীৰ কথা মই পেলাব নোৱাৰিলোঁ সম্বন্ধত তাই মোতকৈ সৰু হ'লেও জ্ঞানত কিন্তু মোতকৈ বহুত ওপৰত এতিয়াহে মই কথাটো অনুভৱ কৰিছোঁ মই যদি তোক কেতিয়াবা হাত উঠাওঁ তই মোৰ ওপৰত হাত উঠাই দিবি তোক যদি কেতিয়াবা মই 1 চৰ মাৰোঁ তই মোক 2 চৰ মাৰিবি তই এতিয়াও ডেকা ল'ৰা মই বুঢ়াই হ'লোঁ দেচোন তই 2 চৰ মাৰিলে মই দেখোন মৰিয়ে থাকিম তই মোক ক্ষমা কৰি দে বাবা তই মোক ক্ষমা কৰি দে বাবা তেনেকৈ নকৰিবি দাদা মই সঁচাই কৈছোঁ তই মোক ক্ষমা কৰি দে বাবা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
চাওঁ আৰিয়ান, এইফালে আছোন। ঘৰত কি হৈ আছে গম পাইছই? পাইছো। মই তোক এটা কথা ক'ম, নিচাত থকা বুলি নাভাবিবি। সম্পূৰ্ণ সুস্থ অৱস্থাত আছোঁ মই যদি তোক কেতিয়াবা হাত উঠাওঁ, তই মোৰ ওপৰত হাত উঠাই দিবি। তোক যদি কেতিয়াবা মই 1 চৰ মাৰোঁ, তই মোক 2 চৰ মাৰিবি। তই এতিয়াও ডেকা ল'ৰা, মই বুঢ়াই হ'লোঁ দেচোন। তই 2 চৰ মাৰিলে মই দেখোন মৰিয়ে থাকিম। এইখন হাতেৰে মই তোৰ গাত হাত দিছিলোঁ। এইখনত কাটি পেলাও নেকি হাতখন? দাদা দাদা কি কৰিছ তই এইবোৰ? চা, মাৰ লগত মই সদায় কাজিয়া লাগিছিলোঁ। তোৰ লগততো মই কেতিয়াও কাজিয়া লগা নাই। নাই নাই কৰা দাদা। মই নিধিক দুখ দি মোৰ দুখ ঢাকি থ'ব নিবিচাৰোঁ। তই মোক ক্ষমা কৰি দে বাবা। তই মোক ক্ষমা কৰি দে বাবা। তেনেকুৱা নকৰিবি দাদা। মই সঁচাই কৈছোঁ, তই মোক ক্ষমা কৰি দে বাবা। ক্ষমা কৰি দে। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ